হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। তেনেহ'লে ব'লক আজিৰ ৰেচিপিটো লৈ যাওঁ। আজি আপোনালোকে গমেই পাইছে চাগে মই কি বনাম। ঠিকেই ভাবিছে, আজি মই বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। তাৰ বাবে মই কি কৰিছোঁ, এয়া চিকেন লৈছোঁ আধা কেজি আৰু চিকেনখিনিত মই নিমখ ভালদৰে ধুই লৈছোঁ আগতে। লৈ এতিয়া নিমখ, নহৰু আৰু আদাৰ পেষ্ট, হালধি গুড়ি আৰু ইয়াতে মই কি দিম চাওক আপোনালোকে, জলকীয়া গুড়ি, জিৰা গুড়ি, বিৰিয়ানী মছলা দেখিছে নহয়, আৰু দিছোঁ ধনিয়া পাত। ইয়াতে আপোনালোকে পুদিনা পাতো দিব পাৰে। আৰু এয়া লৈছোঁ দৈখিনি ভালদৰে ফেটি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। এয়া চাওক, মছলাখিনি যাতে গোটেইখিনি ভালদৰে চিকেনত লাগি ধৰে, এনেকৈ ভালদৰে মিহলাই ল'ব। আৰু এনেকুৱাকৈ মেৰিনেট কৰি 20 মিনিটমান সময় ৰাখি দিব। দেখিছে নহয়, এনেকুৱাকৈ 20 মিনিট সময় ঢাকনি লগাই ৰাখি দিব। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় হয় চিকেন বিৰিয়ানী? মই কিন্তু আজিলৈকে মাংস খাই পোৱা নাই দেই, একো মাংসই নাখাওঁ। কিন্তু উপায় নাই, ল'ৰা ছোৱালীৰ কাৰণে বনাব লাগে। এতিয়া চাওক, মই প্ৰেছাৰ কুকাৰত প্ৰথমতে অকণমান ঘি দি লৈছোঁ আৰু লগত অকণমান তেলো মিক্স কৰি দিছোঁ, কাৰণ মোৰ ল'ৰা ছোৱালীয়ে ঘিউৰ গুণটো বেছি আহিলে ভাল নাপায় খাবলৈ। তো আপোনালোকে এইটো অকল ঘিউটো বনাব পাৰে। এতিয়া মই ইয়াতে দিছোঁ তেজপাত আৰু পিঁয়াজ। চাওক, পিঁয়াজ অকণমান বেছিকৈ ল'ব। মই ডাঙৰ চাইজৰ 3টা পিঁয়াজ লৈছিলোঁ আৰু এইখিনি মই এতিয়া ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া চাওক, আজি একেবাৰে সহজ পদ্ধতিত বনাবলৈ লৈছোঁ আৰু এইটো প্ৰেছাৰ কুকাৰত বনাবলৈ লৈছোঁ যাতে বহুত সোনকালে হয়। এয়া চাওক, মই পিঁয়াজখিনি ভাজি ল'লোঁ, দেখিছে নহয়। এনেকুৱা ৰঙচুৱা হোৱাৰ পিছত মই দি দিছোঁ আলুটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মোৰ ল'ৰাৰ খুব ফেভাৰেট আৰু সেইকাৰণে মই আলু দিছোঁ। দেখিছে নহয়, এনেকৈ আলু, এয়া এনেকৈ অকণমান সময় মই এইখিনি লৰাই দিছোঁ। যেতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা কালাৰ হ'ব, তেতিয়া আপুনি গম পাব ইয়াতে আপুনি কি কৰিব, মেৰিনেট কৰি থোৱা মাংসখিনি ধুনীয়াকৈ দি দিব। এয়া চাওক, মই এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। আপোনালোকেও চাগে বনায়, আপোনালোকৰ ৰেচিপিবিলাক মোক শ্বেয়াৰ কৰিবচোন কেনেকৈ বনায়। হয়তো মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মোক আঙুলিয়াই দিব, মই নিশ্চয় ভাল পাম। এয়া চাওক, এতিয়া মই চিকেনখিনি কিছু সময় ভাজি ল'ম ইয়াতে। দেখিছেনে, এনেকুৱাকৈ। এয়া চাওক, আপোনালোকে বাৰু কি কি চিকেন বিৰিয়ানী খাইছে? দম বিৰিয়ানী খাইছে নে বেলেগ আন কিবা বিৰিয়ানী বনাইছে? মোক আপোনালোকে কমেণ্ট বক্সত জনাবচোন। এয়া চাওক, আমাৰ মাংসখিনি প্ৰায় 70% হৈ গৈছে। দেখিছে নহয়, কালাৰটো চাওক, এনেকুৱা 70% হৈ গৈছে মাংসখিনি সিজা। এয়া দেখিছেনে। এতিয়া মই ইয়াত দিছোঁ পানী আপোনালোকে জোখত দিব, কাৰণ চাউলটো কিমান দিব আপোনালোকে নিজৰ জোখমতে দিব। মই ইয়াতে 3 কাপ চাউল দিছিলোঁ, তো মই এনেকুৱা পানী দিছোঁ। চাওক, মনত ৰাখিব যাতে পানীটো, চাউল আৰু পানী মোটামুটি লাগি থাকে। আৰু তাৰ আগতে মই এটা কথা কওঁ, মই চাউলখিনি কিছু সময় আগতে তিয়াই থৈছিলোঁ, তেতিয়া বহুত জলদি হৈ যায়। এয়া চাওক, এতিয়া মই দি দিছোঁ চাউলখিনি। এয়া বিৰিয়ানীৰ চাউল আপোনালোকে কিনি ল'ব, নহ'লে মই কিন্তু এইটো ইণ্ডিয়া গেট চাউলেৰে বনাইছোঁ। এইটো চাউলৰো খাবলৈ খুবেই টেষ্টি হয় বোলে। মই যিহেতু মই নিজে সোৱাদটো নাজানো, মোৰ ল'ৰা ছোৱালীয়ে কৈছে হেনো বহুত টেষ্টি হয়।
চ' মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া চাওক, এইখিনি মই হুইচেল আহিবলৈ দিম। এটা হুইচেল দিব দিম আৰু পিছত কম জুইত আকৌ এটা হুইচেল দিবলৈ দিম। এয়া চাওকচোন কেনেকুৱা লাগিছে। এতিয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ আকৌ পুনৰ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। ভাল লাগিলে কমেণ্ট কৰিব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এইটো নিশ্চয় জনাব মোক। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ লগত আহিম। বাই বাই, চি ইউ এগেইন। ভালে থাকক সকলোৱে।